PRD ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কনভাৰ্জেন্সৰ স্কিম এখন আনে কেবিনেটে তাত সন্মতি প্ৰকাশ কৰে এই বছৰ আমি পাইলট বেচিছত 5-6টা কাম আমি ল'ম যদি স্মুথ হয় তেতিয়াহ'লে আমি ইয়াক বহুতখিনি বঢ়াব পাৰিম যোৱাকালি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে যে আগতে চৰকাৰী অৰ্ডাৰবিলাক আমি OM বুলি দিওঁ অফিচ মেমৰেণ্ডাম তাৰ এনফোৰ্সমেণ্ট মেমৰেণ্ডাম গতিকে তাৰ যিটো প্ৰায়োগিক যিটো ভেলু সেইটো অলপ কম থাকি যায় সেইকাৰণে এতিয়াৰ পৰা অফিচ মেমৰেণ্ডাম শব্দটো ব্যৱহাৰ নহ'ব ইট উইল বি এক্সিকিউটিভ অৰ্ডাৰ এইটো নিৰ্দেশ হিচাপে থাকিব আগতে OM বুলি থাকে তেতিয়া কোৰ্টতো আমি বহুত প্ৰশ্নৰ উত্তৰ দিব লাগে যে এখন মেমৰেণ্ডামহে গতিকে ইয়াৰ এনফোৰ্সেবিলিটি কিমান আছে সেইকাৰণে এতিয়াৰ পৰা আমি OM শব্দটো আমি বাদ দিম আৰু এক্সিকিউটিভ অৰ্ডাৰ বুলিয়ে গভৰ্ণমেণ্টৰ নটিফিকেশ্যনসমূহ ওলাব আমাৰ যোৱাকালি মই ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে পেহেলগামত যিসকল ব্যক্তি পৰলোক প্ৰাপ্তি হ'ল হত্যা হ'ল তেওঁলোকৰ পৰিয়ালক আমি 5 লাখ টকাকৈ এটা সৰু সাহায্য এটা আমাৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আগবঢ়াম মোৰ এনাউন্সমেণ্টটো যোৱাকালি কেবিনেটে অনুমোদন জনাইছে 12 তাৰিখৰ পিছত অসম চৰকাৰৰ প্ৰতিনিধিয়ে গৈ শ্বহীদ পৰিয়ালসকলক বা যিসকল পৰলোক প্ৰাপ্তি হ'ল তেখেতসকলক আমি আমাৰ অসম চৰকাৰৰ শোকবাৰ্তা আৰু সৰু যিটো আমি এটা শ্ৰদ্ধাপূৰ্বক এটা অনুদান আগবঢ়াইছোঁ সেইটো আমি হেণ্ডঅভাৰ কৰিছোঁ আমাৰ ব্যুৰো অফ ইকনমিক অফেন্স বুলি অসম চৰকাৰত এটা এজেঞ্চি আছিল যোৱা 4-5 বছৰ তেওঁলোকে বছৰত 2টা বা 3টা কেছে কৰে আৰু GST অহাৰ পিছত টেক্স ইভেশ্যনৰ কেছবিলাকো তেওঁলোকৰ হাতত নোহোৱা হৈ গ'ল সেইকাৰণে আমি BIO আৰু ভিজিলেন্স এন্টি কৰাপশ্যনক চামিল কৰাৰ সিদ্ধান্ত লৈছোঁ যাতে বেছি পুলিচ অফিচাৰ পালে ভিজিলেন্স আৰু এন্টি কৰাপশ্যনে তেওঁলোকৰ এন্টি কৰাপশ্যন ড্ৰাইভটো আৰু বেছি ষ্ট্ৰং কৰিব পাৰে আমাৰ যোৱাকালি কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যিটো দীৰ্ঘকালীন OBB এটা সমস্যা আছিল কিছুমান শিক্ষকে OBB চাকৰি পালে নাপালে চাকৰি বাদ পৰিলে আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম 347 গৰাকী OBBৰ আবেদন আমাৰ লগত আছিল ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে ফাইনেল যিটো নিষ্পত্তি বুলি কয় আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড সাবসিডি ইলেক্ট্ৰিচিটি বোৰ্ডক মই যিটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম কালি আমি ইলেক্ট্ৰিচিটি আসাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনক 300 কোটি টকা এজ এ টাৰ্গেটেড সাবসিডি আৰু 200 কোটি